সবাইকে স্বাগত জানাই আমাদের ইউটিউব চ্যানেল সমিত ইন্ডিয়ান আনফোল্ডেড ইউটিউব চ্যানেলে। আজ আমরা কথা বলবো আসামের নামরূপে আসাম ভ্যালি ফার্টিলাইজার অ্যান্ড কেমিক্যালস লিমিটেডের নতুন অ্যানোমিয়া ও ইউরিয়া প্রকল্পের ভূমিপূজন নিয়ে। 21 ডিসেম্বর 2025 এই ঐতিহাসিক অনুষ্ঠানে উপস্থিত ছিলেন ভারতীয় প্রধানমন্ত্রী মাননীয় নরেন্দ্র মোদী। এই প্রকল্প আসাম ও উত্তর ভারতের কৃষি, শিল্প ও অর্থনীতির জন্য এক নতুন দিগন্ত খুলে দিচ্ছে। অনুষ্ঠানের শুরুতে প্রধানমন্ত্রীকে স্বাগত জানানো হয় গামোচা, স্বর্গদেও ও সুকাফার প্রতিকৃত হস্তনির্মিত কাঁসা দিয়ে, যার উপর সোনালী সুতোয় মোদিজির প্রতিকৃত বোনা ছিল। এরপর কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোয়াল, আসামের মুখ্যমন্ত্রী ডক্টর মাননীয় হেমন্ত বিশ্ব শর্মা সহ বিশিষ্ট অতিথিরা সেখানে ছিল এবং সেখানে এই প্রকল্পটা উদ্বোধন হয়। শিল্প কারখানার কয়েকটি দৃশ্য দেখুন। जहां नामरूप फर्टिलाइजर प्लांट 1 और प्लांट 2 ने राज्य की कृषि को मजबूती दी और अर्थव्यवस्था को सहारा दिया, लेकिन समय के साथ तकनीक पुरानी हुई और इन प्लांट्स को बंद करना पड़ा। ये नामरूप और असम दोनों के लिए एक कठिन दौर था। असम के लोग तैयार थे, बस उद्योग को नई ताकत और नई तकनीक की जरूरत थी। इसी निर्णायक क्षण पर प्रधानमंत्री श्री नरेंद्र मोदी ने आत्मनिर्भर भारत और विकसित भारत 2047 का स्पष्ट विजन देश के सामने रखा, जिसका एक अहम लक्ष्य है भारत को उर्वरकों के क्षेत्र में आत्मनिर्भर बनाना और किसानों की खाद्य सुरक्षा को मजबूत करना। ভারতের কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোয়াল কি বলছে ভালো করে শুনুন। কাৰণ আজি অসমৰ ৰাইজৰ বাবে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি এই নামৰূপলৈ আহি আমাৰ নামৰূপ চতুৰ্থ সাৰ কাৰখানা আধাৰশিলা স্থাপন কৰিবৰ বাবে তেখেতে যি মহৎ পদক্ষেপ লৈছে, তাৰ বাবে মই প্ৰথমতে সমগ্ৰ মোৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজৰ হৈ, অসমৰ ৰাইজৰ হৈ, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আন্তৰিকতাৰে শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো শৰ্মা ডাঙৰীয়া ভাৰত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, বৰ্তমান ৰাজ্যসভাৰ সদস্য ৰামেশ্বৰ তেলী ডাঙৰীয়া। আসামের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা এই কারখানা নিয়ে কি বলছে ভালো করে শুনুন। লাগিছে এইফালে ভাল লাগিছে, তেতিয়াহ'লে সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত উপস্থিত বিশ্বৰ সৰ্ববৃহৎ সৰ্বাধিক জনপ্ৰিয় নেতা, আমাৰ সকলোৰে আদৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যজী ডাঙৰীয়া, সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিমল বৰা ডাঙৰীয়া, যোগেন মহান ডাঙৰীয়া, প্ৰশান্ত ফুকন ডাঙৰীয়া, ৰামেশ্বৰ তেলী ডাঙৰীয়া, সন্মানীয় বিধায়কসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি আমাৰ বাবে এটা অত্যন্ত আনন্দ আৰু আৱেগৰ দিন। নামৰূপলৈ অহাৰ আগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীৰ বৰাগাঁৱলৈ গৈছিল। অসম আন্দোলনৰ 860 গৰাকী শ্বহীদৰ স্মৃতিত আমি নিৰ্মাণ কৰা শ্বহীদ বেদীলৈ গৈ কোনো প্ৰধানমন্ত্ৰীয়ে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক স্বীকৃতি দিয়া নাছিল। আজি আমাৰ বাবে অত্যন্ত গৌৰৱ আৰু আৱেগৰ দিন। মই অসমবাসীৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতৰ এই বিশাল হৃদয়ৰ বাবে আকৌ এবাৰ অসমবাসী ৰাইজৰ হৈ ধন্যবাদ জনাইছোঁ। আজি আমাৰ বাবে এটা আনন্দৰ দিন। 2021 চনৰ নিৰ্বাচনৰ প্ৰচাৰত মই যেতিয়া ইয়ালৈ আহিছিলোঁ, তৰংগ গগৈ ডাঙৰীয়া আৰু আমাৰ ৰাইজে আমাক এটা কথাই কৈছিলে যে নামৰূপ মৃতপ্ৰায় হৈ গৈছে, নামৰূপক জীৱন্ত কৰিব লাগে, প্ৰাণৱন্ত কৰিব লাগে, নামৰূপৰ সাৰ কাৰখানাৰ চতুৰ্থ ইউনিট আৰম্ভ কৰিব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি নামৰূপৰ ৰাইজৰ আশা আৰু আকাংক্ষাৰ কথা অৱগত কৰিছিলোঁ আৰু আমি তেখেতক কৈছিলোঁ যে 5 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া উৎপাদনৰ প্ৰকল্প ভাৰত চৰকাৰে প্ৰস্তুত কৰিছিলে, তাক আপুনি অনুমোদন দিব লাগে।
আমি বিচাৰিছিলো মুখ্যমন্ত্রী অসমের তিনি বললেন নতুন ইউরিয়া কারখানা বছরে 12.7 লক্ষ মেট্রিক টন ইউরিয়া উৎপাদন করবে 2030 সালের মধ্যে চালু হবে নুমালীগড় রিফাইনারি সম্প্রসারণ সেমিকন্ডাক্টর প্রকল্প ও আধুনিক বিমানবন্দর এ সবই মোদিজির জন্য সম্ভব হয়েছে বললেন হিমন্ত বিশ্ব শর্মা মাননীয় মুখ্যমন্ত্রী 2014 সালে ইউরিয়া উৎপাদনে ছিল 225 লক্ষ টন তা আজ বেড়ে হয়েছে 306 লক্ষ টন হয়েছে 380 লক্ষ টনের ঘাটতি পূরণের দিকে এগোচ্ছে কৃষকরা 300 টাকায় এক বস্তা করে ইউরিয়া পাচ্ছেন এই ভর্তুকি সরকার বহন করবে জানেন কিন্তু হিমন্ত বিশ্ব শর্মা আমাক সুযোগ আৰু সুবিধা দিছে শ্ৰদ্ধা ৰাইজ যোৱা কেইটামান দিনত আমাৰ ৰাজ্যখনৰ বাবে কেইবাটাও প্ৰকল্প প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক উপহাৰ দিছে ডিগবৈ শোধনাগাৰ আমাক 1 মেট্ৰিক টন ক্ৰুড যাতে আমি শোধন কৰিব পাৰো 760 কোটি টকাৰে নতুন প্ৰকল্পৰ অনুমোদন দিছে নামৰূপত সাৰ কাৰখানাৰ বাবে 10,000 কোটি টকাৰ অনুমোদন দিছে নুমলীগড় ৰিফাইনাৰীক আজি বাহৰ পৰা ইথানেল পলিপ্ৰপেলিন আৰু 9 মেট্ৰিক টনলৈকে আজি উন্নত কৰিবৰ বাবে প্ৰায় 40,000 কোটি টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অনুমোদন দিছে জাগিৰোডত সেমি কণ্ডাক্টৰ গুৱাহাটীত বিমানবন্দৰ আৰু ধুবুৰীত থাৰ্মেল পাৱাৰ প্ৰজেক্ট আৰু শিলচৰত নতুন বিমানবন্দৰ নুমলীগড়ৰ পৰা কলিয়াবৰলৈ কাজিৰঙাৰ ওপৰেদি 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ গহপুৰ আৰু গোলাঘাটৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ নিৰ্মাণৰ প্ৰস্তাৱ ধলা শদিয়া বগীবিল গুৱাহাটী উত্তৰ গুৱাহাটী কলিয়া ভোমোৰা ধুবুৰীত ফুলবাৰী আদি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং জিলাই জিলাই মেডিকেল কলেজ আজি আমাৰ ৰাজ্যখনৰ জীৱনলৈ 2014 চনৰ পিছত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এক নতুন আশা আৰু নতুন পৰিৱৰ্তনৰ আৰম্ভণি কৰিলে আমি অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিলো যে এজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালতে বগীবিলতো দলং হ'ব ধলাতো দলং হ'ব নামৰূপতো সাৰ কাৰখানা হ'ব কলিয়া ভোমোৰাৰ ওপৰতো দলং হ'ব জাগিৰোডত সেমি কণ্ডাক্টৰ হ'ব গুৱাহাটীত অত্যাধুনিক বিমানবন্দৰ হ'ব আমি অসমীয়াই কেতিয়াও তাক কল্পনা কৰা নাছিলো আজি আমাৰ ৰাজ্যখনৰ জনজীৱনলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাবিব নোৱাৰা পৰিৱৰ্তন আনিলে আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰো যে আমি অসম আজি ভাৰতবৰ্ষৰ ভিতৰতে 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হোৱাৰ দিশত আজি আমি গতি আৰম্ভ কৰিছো এদিন আমি কৈছিলো যে অসমীয়াই যদি সুযোগ পায় সুবিধা পায় অসমীয়াই আকাশ চুব পাৰে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰমাণ কৰি দিলে অসমীয়াই আকাশ চুব পাৰে নহয় অসমীয়াই আকাশ চুবই আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই আকাশ চুইছে মোৰ এতিয়াও মনত আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অসমৰ উন্নতি ইমান হ'ব লাগে আমি এ ফৰ এপল বুলি নকম এ ফৰ অসম বুলি আমি কম আজি সেই দিন আজি আহি পৰিছে আজি বিকাশৰ উৎসৱ চাৰিওফালে বিকাশৰ উৎসৱ জাতি মাটি ভেটি ৰক্ষাৰ অটল প্ৰতিজ্ঞা আৰু বিকাশৰ আনন্দ এফালে বিকাশ এফালে অস্তিত্ব ৰক্ষাৰ মহাৰণ আমি আমাৰ ৰাজ্যখনক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ বাবে প্ৰচেষ্টা কৰিছো আৰু তাৰ লগে লগে আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ পৰিণত হওক মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰিছো শ্ৰদ্ধাৰ ৰাইজ আমি সঁচাকৈ আনন্দিত মই কেতিয়াও কল্পনা কৰা নাছিলো যে এজন প্ৰধানমন্ত্ৰী আমি আমাৰ ৰাজ্যৰ পৰা মনমোহন সিঙক ৰাজ্যসভালৈ পঠিয়াইছিলো প্ৰধানমন্ত্ৰী কৰিছিলো তেওঁৰ দিনতেই সেমি কণ্ডাক্টৰ হ'ব পাৰিলেহেঁতেন তেওঁৰ দিনতেই আজি নামৰূপত সাৰ কাৰখানা হ'ব পাৰিলেহেঁতেন কিন্তু অসমীয়াই সেই সুযোগ নাপালে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ আবেগক সন্মান জনাই আমাৰ বিকাশত সহযোগিতা আগবঢ়াই আৰু অসমীয়া যুৱকে নতুন দিগন্ত চুব তাৰ বাবে মোদী ডাঙৰীয়াই আমাক সকলো দিশৰ পৰা সহযোগিতা কৰিছে কোনো প্ৰধানমন্ত্ৰীয়ে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক স্বীকৃতি দিয়া নাছিল আজি আমাৰ বাবে অত্যন্ত গৌৰৱ আৰু আবেগৰ দিন মই অসমবাসীৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতৰ এই বিশাল হৃদয়ৰ বাবে আকৌ এবাৰ অসমবাসী ৰাইজৰ হৈ ধন্যবাদ জনাইছো আজি আমাৰ বাবে এটা আনন্দৰ দিন 2021 চনৰ নিৰ্বাচনৰ প্ৰচাৰত মই যেতিয়া ইয়ালৈ আহিছিলো তৰংগ গগৈ ডাঙৰীয়া আৰু আমাৰ ৰাইজে
আমাক এটা কথাই কৈছিলে যে নামৰূপ মৃতপ্ৰায় হৈ গৈছে, নামৰূপক জীৱন্ত কৰিব লাগে, প্ৰাণৱন্ত কৰিব লাগে। নামৰূপৰ সাৰ কাৰখানাৰ 4ৰ্থ ইউনিট আৰম্ভ কৰিব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি নামৰূপৰ ৰাইজৰ আশা আৰু আকাংক্ষাৰ কথা অৱগত কৰিছিলোঁ আৰু আমি তেখেতক কৈছিলোঁ যে 5 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া উৎপাদনৰ প্ৰকল্প ভাৰত চৰকাৰে প্ৰস্তুত কৰিছিলে, তাক আপুনি অনুমোদন দিব লাগে। আমি বিচাৰিছিলোঁ 5 লাখ মেট্ৰিক টনৰ, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ভূমি পূজন কৰিব 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া কোম্পানী। 10,000 কোটি টকা ইয়াতে ব্যয় কৰা হ'ব আৰু অসমৰ ৰাইজৰ আবেগৰ প্ৰতি সন্মান জনাই আমাৰ ৰাজ্য চৰকাৰকো এই সমস্ত প্ৰকল্পত 40% অংশীদাৰ ল'বলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ দিছে। ইয়াৰ আগতে নুমলীগড় শোধানাগাৰতো 26% অংশীদাৰিত্ব ল'বলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ দিছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে যে অসমৰ তেল, অসমৰ গেছ আৰু অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত আমাৰ অসমৰ ৰাইজৰ অধিকাৰ আছে, আৰু সেয়েহে আজি ইয়াত আৰম্ভ কৰা সাৰ কাৰখানাই হওক, নুমলীগড় শোধানাগাৰেই হওক, ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ জনগণৰ ইয়াতে অংশীদাৰিত্বৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ আৰু সুবিধা দিছে। শ্ৰদ্ধা ৰাইজ, যোৱা কেইটামান দিনত আমাৰ ৰাজ্যখনৰ বাবে কেইবাটাও প্ৰকল্প প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক উপহাৰ দিছে। ডিগবৈ শোধানাগাৰ আমাক 1 মেট্ৰিক টন ক্ৰুড যাতে আমি শোধন কৰিব পাৰোঁ 760 কোটি টকাৰে নতুন প্ৰকল্পৰ অনুমোদন দিছে। নামৰূপত সাৰ কাৰখানাৰ বাবে 10,000 কোটি টকাৰ অনুমোদন দিছে। নুমলীগড় ৰিফাইনেৰীক আজি বাঁহৰ পৰা ইথানেল, পলিপ্ৰপেলিন আৰু 9 মেট্ৰিক টনলৈকে আজি উন্নত কৰিবৰ বাবে প্ৰায় 40,000 কোটি টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অনুমোদন দিছে। জাগিৰোডত ছেমি কণ্ডাক্টৰ, গুৱাহাটীত বিমানবন্দৰ আৰু ধুবুৰীত থাৰ্মেল পাৱাৰ প্ৰজেক্ট আৰু শিলচৰত নতুন বিমানবন্দৰ, নুমলীগড়ৰ পৰা কলিয়াবৰলৈ কাজিৰঙাৰ ওপৰেদি 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ, গহপুৰ আৰু গোলাঘাটৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ নিৰ্মাণৰ প্ৰস্তাৱ, ধলা শদিয়া, বগীবিল, গুৱাহাটী, উত্তৰ গুৱাহাটী, কলিয়া ভোমোৰা, ধুবুৰীত ফুলবাৰী, আজি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, জিলাই জিলাই মেডিকেল কলেজ, আজি আমাৰ ৰাজ্যখনৰ জীৱনলৈ 2014 চনৰ পিছত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এক নতুন আশা আৰু নতুন পৰিৱৰ্তনৰ আৰম্ভণি কৰিলে। আমি অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে এজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালতে বগীবিলতো দলং হ'ব, ধলাতো দলং হ'ব, নামৰূপতো সাৰ কাৰখানা হ'ব, কলিয়া ভোমোৰাৰ ওপৰতো দলং হ'ব, জাগিৰোডত ছেমি কণ্ডাক্টৰ হ'ব, গুৱাহাটীত অত্যাধুনিক বিমানবন্দৰ হ'ব। আমি অসমীয়াই কেতিয়াও তাক কল্পনা কৰা নাছিলোঁ। আজি আমাৰ ৰাজ্যখনৰ জনজীৱনলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাবিব নোৱাৰা পৰিৱৰ্তন আনিলে। আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰোঁ যে আমি অসম আজি ভাৰতবৰ্ষৰ ভিতৰতে 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হোৱাৰ দিশত আজি আমি
গতি আৰম্ভ কৰিছো। এদিন আমি কৈছিলো যে অসমীয়াই যদি সুযোগ পায়, সুবিধা পায়, অসমীয়াই আকাশ চুব পাৰে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰমাণ কৰি দিলে অসমীয়াই আকাশ চুব পাৰে নহয়, অসমীয়াই আকাশ চুবই। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই আকাশ চুইছে। মোৰ এতিয়াও মনত আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অসমৰ উন্নতি ইমান হ'ব লাগে, আমি এ ফৰ এপল বুলি নকম, এ ফৰ অসম বুলি আমি কম। আজি সেই দিন আজি আহি পৰিছে। আজি বিকাশৰ উৎসৱ, চাৰিওফালে বিকাশৰ উৎসৱ, জাতি মাটি ভেটি ৰক্ষাৰ অটল প্ৰতিজ্ঞা আৰু বিকাশৰ আনন্দ। এফালে বিকাশ, এফালে অস্তিত্ব ৰক্ষাৰ মহাৰণ। আমি আমাৰ ৰাজ্যখনক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ বাবে প্ৰচেষ্টা কৰিছো আৰু তাৰ লগে লগে আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ পৰিণত হওক। মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমি সঁচাকৈয়ে আনন্দিত। মই কেতিয়াও কল্পনা কৰা নাছিলো যে এজন প্ৰধানমন্ত্ৰী আমি আমাৰ ৰাজ্যৰ পৰা মনমোহন সিঙক ৰাজ্যসভালৈ পঠিয়াইছিলো, প্ৰধানমন্ত্ৰী কৰিছিলো। তেওঁৰ দিনতেই ছেমি কণ্ডাক্টৰ হ'ব পাৰিলেহেঁতেন। তেওঁৰ দিনতেই আজি নামৰূপত সাৰ কাৰখানা হ'ব পাৰিলেহেঁতেন। কিন্তু অসমীয়াই সেই সুযোগ নাপালে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ আবেগক সন্মান জনাই, আমাৰ বিকাশত সহযোগিতা আগবঢ়াই আৰু অসমীয়া যুৱকে নতুন দিগন্ত চুব, তাৰ বাবে মোদী ডাঙৰীয়াই আমাক সকলো দিশৰ পৰা সহযোগিতা কৰিছে। আপুনি আমাক নতুন নতুন প্ৰকল্প দিয়ক, আমাৰ জাতিটোক আগুৱাই লৈ যাবৰ বাবে সুবিধা দিয়ক। আজি ৰেলপথ, নেশ্যনেল হাইৱে, আজি উৰণ পথ আৰু এতিয়া পানীৰ তলেদি সুৰংগ। আমাৰ জাতিয়ে কেতিয়াও কল্পনা কৰিব নোৱাৰা প্ৰত্যেকটো কাম আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত বাস্তৱত ৰূপায়িত হৈছে। আজি এই নামৰূপৰ পবিত্ৰ ভূমি, য'ত স্বৰ্গদেউ চাওলুং চুকাফাই আহি প্ৰথমতে বাহৰ পাতি বৰ অসম নিৰ্মাণৰ প্ৰতিজ্ঞা কৰিছিলে, সেই পবিত্ৰ নামৰূপ টিপামৰ ভূমিত আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বিকাশ আৰু উন্নয়নৰ এক নতুন সপোন আমাক দিবলৈ আহিছে। এয়া আমাৰ জাতিটোৰ বাবে গৌৰৱৰ বিষয়, এয়া অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। মই পুনৰ এবাৰ কৃতজ্ঞ অসমীয়া জাতিৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জনাইছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আশ্বাস দিছো, আমি আপোনাৰ এই অৱদানক আমি কেতিয়াও নাপাহৰো। আমি কেতিয়াও নাপাহৰো যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী থকাৰ সময়তে আমাৰ জাতিটোৰ নৱজাগৰণৰ সৃষ্টি হৈছিল। আমি কৃতজ্ঞ অসমীয়া জাতিয়ে সদায় আপোনাক মনত ৰাখিম। মই নামৰূপ উজনিৰ ৰাইজক অভিনন্দন জনাম যে আমাৰ সপোনবিলাক আজি পূৰণ হোৱাৰ পথত আগবাঢ়িছে। ডিব্ৰুগড় অসমৰ দ্বিতীয় ৰাজধানী হোৱাৰ পথত আজি নামৰূপৰ ইউৰিয়া কাৰখানা, আমাৰ ডিগবৈ তেল শোধনাগাৰৰ কেপাচিটি ইনক্ৰিজ, আমি যিমানবিলাক আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো, আজি প্ৰত্যেকটো প্ৰতিশ্ৰুতি আমি ৰক্ষা কৰিছো। আৰু মই বিশ্বাস কৰো যে আপোনালোকে অনাগত দিনত আমাক আশীৰ্বাদ কৰিব, মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰিব, যাতে অসমৰ উন্নয়নৰ এই অনিৰুদ্ধ যাত্ৰাক আমি আগুৱাই লৈ যাব পাৰো।
আশীৰ্বাদ কৰিবনে নাই আপোনালোকে? সকলোৱে কৰিবনে নাই? সকলোৱে মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰিবনে নাই? সকলোৱে মোৰ লগত আকৌ এবাৰ ক'ব নৰেন্দ্ৰ মোদী। সকলোৱে ক'ব গগনভেদী শব্দৰে ক'ব নরেন্দ্র মোদী। ভারতের প্রধানমন্ত্রী নরেন্দ্র মোদী কি বলছে শুনুন। शुरू हो रहा है। अभी थोड़ी देर पहले मैंने यहाँ अमोनिया यूरिया फर्टिलाइजर प्लांट का भूमि पूजन किया है। डिब्रूगढ़ आने से पहले गुवाहाटी में एयरपोर्ट के एक टर्मिनल का उद्घाटन भी हुआ है। आज हर कोई कह रहा है असम विकास की एक नई रफ्तार पकड़ चुका है। मैं आपको बताना चाहता हूं, अभी आप जो देख रहे हैं, जो अनुभव कर रहे हैं, ये तो एक शुरुआत है। हमें तो असम को बहुत आगे लेकर के जाना है। आप सबको साथ लेकर के आगे बढ़ना है। असम की जो ताकत और असम की भूमिका अहोम साम्राज्य के दौर में थी, विकसित भारत में असम वैसी ही ताकतवर भूमि बनाएंगे। नए उद्योगों की शुरुआत, आधुनिक इंफ्रास्ट्रक्चर का निर्माण, सेमीकंडक्टर्स, उसकी मैन्युफैक्चरिंग, कृषि के क्षेत्र में नए अवसर, टी गार्डन्स और उनके वर्कर्स की उन्नति, पर्यटन में बढ़ती संभावनाएं, असम हर क्षेत्र में आगे बढ़ रहा है। मैं आप सभी को और देश के सभी किसान भाई बहनों को इस आधुनिक फर्टिलाइजर प्लांट के लिए बहुत बहुत शुभकामनाएं देता हूं। मैं आपको गुवाहाटी एयरपोर्ट के नए टर्मिनल के लिए भी बधाई देता हूं। बीजेपी की डबल इंजन सरकार में उद्योग और कनेक्टिविटी की जुगलबंदी असम के सपनों को पूरा कर रही है और साथ ही हमारे युवाओं को नए सपने देखने का हौसला भी दे रही है। साथियों, विकसित भारत के निर्माण में देश के किसानों की, यहां के अन्नदाताओं की बहुत बड़ी भूमिका है। इसलिए हमारी सरकार किसानों के हितों को सर्वोपरि रखते हुए दिन रात काम कर रही है। यहां आप सभी को किसान हितैषी योजनाओं का लाभ दिया जा रहा है। कृषि कल्याण की योजनाओं के बीच यह भी जरूरी है कि हमारे किसानों को खाद की निरंतर सप्लाई मिलती रहे। आने वाले समय में यह यूरिया कारखाना यह सुनिश्चित करेगा। इस फर्टिलाइजर प्रोजेक्ट पर करीब 11,000 करोड़ रुपए खर्च किए जाएंगे। यहां हर साल 12 लाख मैट्रिक टन से ज्यादा खाद बनेगी। जब उत्पादन यही होगा तो सप्लाई तेज होगी, लॉजिस्टिक का खर्चा घटेगा। साथियों, नाम रूप की यूनिट रोजगार, स्वरोजगार के हजारों नए अवसर भी बनाएगी। प्लांट के शुरू होते ही अनेकों लोगों को यहीं पर स्थायी नौकरी भी मिलेगी। इसके अलावा जो काम प्लांट के साथ जुड़ा होता है, मरम्मत हो, सप्लाई हो, कंस्ट्रक्शन का बहुत बड़ी मात्रा में काम होगा, यानी अनेक काम होते हैं। इन सब में भी यहां के स्थानीय लोगों को और खास करके मेरे नौजवानों को रोजगार मिलेगा। लेकिन भाइयों बहनों, आप सोचिए, किसानों के कल्याण के लिए काम बीजेपी सरकार आने के बाद ही क्यों हो रहा है? हमारा नामरूप तो दशकों से खाद उत्पादन का केंद्र था। एक समय था जब यहां बनी खाद से नॉर्थ ईस्ट के खेतों को ताकत मिलती थी, किसानों की फसलों को सहारा मिलता था। जब देश के कई हिस्सों में खाद की आपूर्ति चुनौती बनी, तब भी नामरूप किसानों के लिए उम्मीद बना रहा। लेकिन पुराने कारखानों की टेक्नोलॉजी के समय के साथ पुरानी होती गई और कांग्रेस की सरकारों ने कोई ध्यान नहीं दिया। नतीजा यह हुआ कि नामरूप प्लांट की कई यूनिट्स इसी वजह से बंद होती गई। पूरे नॉर्थ ईस्ट के किसान परेशान होते रहे, देश के किसानों को भी तकलीफ हुई, उनकी आमदनी पर चोट पड़ती रही, खेती में तकलीफें बढ़ती गई। लेकिन कांग्रेस वालों ने इस समस्या का कोई हल ही नहीं निकाला, वो अपनी मस्ती में ही रहे। आज हमारी डबल इंजन सरकार कांग्रेस द्वारा पैदा की गई उन समस्याओं का समाधान भी कर रही है। साथियों, असम की तरह ही देश के दूसरे राज्यों में भी खाद की कितनी ही फैक्ट्रियां बंद हो गई थी। आप याद करिए, तब किसानों के क्या हालत थे। यूरिया के लिए किसानों को लाइनों में लगना पड़ता था, यूरिया की दुकानों पर पुलिस लगानी पड़ती थी, पुलिस किसानों पर लाठी बरसाती थी। भाई बहनों, कांग्रेस ने जिन हालातों को बिगाड़ा था, हमारी सरकार उन्हें सुधारने के लिए एड़ी चोटी की ताकत लगा रही है। और इन्होंने इतना बुरा किया कि 11 साल से मेहनत करने के बाद भी अभी मुझे और बहुत कुछ करना बाकी है। हमारी सरकार बहुत ज्यादा संवेदनशील है। जो यूरिया हमें महंगे दामों पर विदेशों से मंगाना पड़ता है, हम उसकी भी चोट अपने किसानों पर नहीं पड़ने देते। बीजेपी सरकार सब्सिडी देकर वो भार सरकार खुद उठाती है। भारत के किसानों को सिर्फ 300 रुपए में यूरिया की बोरी मिलती है। उस एक बोरी के बदले भारत सरकार को दूसरे देशों को, जहां से हम बोरी लाते हैं, करीब करीब 3,000 रुपया देना पड़ता है। अब आप सोचिए, हम लाते हैं 3,000 में और देते हैं 300 में। ये सारा बोझ देश के किसानों पर हम नहीं पड़ने देते। किसानों की मदद के लिए
35,000 करोड़ रुपए की 2 योजनाएं, नई योजनाएं शुरू की है। 35,000 करोड़। पीएम धन धान्य कृषि योजना और दलहन आत्मनिर्भरता मिशन, इससे खेती को बढ़ावा मिलेगा। साथियों, हम किसानों की हर जरूरत को ध्यान रखते हुए काम कर रहे हैं। खराब मौसम की वजह से फसल नुकसान होने पर किसान को फसल बीमा योजना का सहारा मिल रहा है। फसल का सही दाम मिले, इसके लिए खरीद की व्यवस्था सुधारी गई है। हमारी सरकार का साफ मानना है कि देश तभी आगे बढ़ेगा जब मेरा किसान मजबूत होगा, और इसके लिए हर संभव प्रयास किए जा रहे हैं। साथियों, केंद्र में हमारी सरकार बनने के बाद हमने किसान क्रेडिट कार्ड की सुविधा से पशुपालकों और मछली पालकों को भी जोड़ दिया था। किसान क्रेडिट कार्ड केसीसी, ये केसीसी की सुविधा मिलने के बाद हमारे पशुपालक, हमारे मछली पालन करने वाले, इन सबको खूब लाभ उठा रहा है। केसीसी से इस साल किसानों को, यह आंकड़ा भी याद रखो, केसीसी से इस साल किसानों को 10 लाख करोड़ रुपए से ज्यादा की मदद दी गई है। 10 लाख करोड़ रुपया। बायो फर्टिलाइजर पर जीएसटी कम होने से भी किसानों को बहुत फायदा हुआ है। भाजपा सरकार भारत के किसानों को नेचुरल फार्मिंग के लिए भी बहुत प्रोत्साहन दे रही है, और मैं तो चाहूंगा असम के अंदर कुछ ऐसे आने चाहिए आगे जो 100% नेचुरल फार्मिंग करते हैं। आप देखिए, हिंदुस्तान को आसाम दिशा दिखा सकता है, आसाम का किसान देश को दिशा दिखा सकता है। हमने नेशनल मिशन और नेचुरल फार्मिंग शुरू की, आज लाखों किसान इससे जुड़ चुके हैं। बीते कुछ सालों में देश में 10,000 किसान उत्पाद संघ एफपीओ बने हैं। नॉर्थ ईस्ट को विशेष ध्यान में रखते हुए हमारी सरकार ने खाद्य तेलों, पाम ऑयल से जुड़ा मिशन भी शुरू किया है। यह मिशन भारत को खाद्य तेल के मामले में आत्मनिर्भर तो बनाएगा ही, यहां के किसानों की आय भी बढ़ाएगा।